1633 খ্ৰীষ্টাব্দত মাজুলীত স্বৰ্গদেউ প্ৰতাপ সিংহই এখন সংৰক্ষিত পক্ষী উদ্যান নিৰ্মাণ কৰিছিল, যিখনৰ নাম হ'ল চৰাইচুং। আৰু এই চৰাইচুঙৰ পক্ষী উদ্যানক লৈ বৰ্তমান 7 তাৰিখৰ পৰা 10 তাৰিখলৈকে ডিচেম্বৰৰ 4 দিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে চৰাইচুং উৎসৱ 2025 অনুষ্ঠিত কৰা হৈছে। আৰু বৰপতিদ্বাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা এই অনুষ্ঠানৰ আজি প্ৰথম দিন আৰু প্ৰথম দিনৰ পতাকা উত্তোলনৰ কাৰ্যসূচীৰ বাবে ইয়াত ৰাইজ মই পৰিৱেশটো দেখুৱাইছো। আৰু সুন্দৰকৈ ইয়াত বিভিন্ন চৰাই, যিহেতু দেশী বিদেশী বিভিন্ন চৰাই এই চৰাইচুঙত আহে, আৰু আমি দেখুৱাইছো যে পতাকা উত্তোলনৰ কাৰ্যসূচী ইতিমধ্যে হৈছে। আৰু 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা এই চৰাইচুং উৎসৱক বিভিন্ন স্থানৰ ব্যক্তি ইয়াত উপস্থিত হ'ব। আৰু বৰ্তমান সময়ত আজি প্ৰথম দিনা এই পতাকা উত্তোলনে কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হৈছে। কেনেদৰে এই 4 দিন এই চৰাইচুং উৎসৱৰ আৰম্ভণি হ'ব আপোনাৰ পৰা জানিম। হয়, 1633 খ্ৰীষ্টাব্দতে বুঢ়া ৰজা স্বৰ্গদেউ প্ৰতাপ সিংহই এই চৰাইচুং পক্ষী উদ্যান ইয়াত প্ৰতিষ্ঠা কৰিছিলে। ঐতিহ্যমণ্ডিত মাজুলীৰ চৰাইচুঙত এয়া আজিৰ পৰা 4 দিনীয়া বিস্তৃত আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে চৰাইচুং উৎসৱ উদযাপন কৰা হৈছে। এয়া পুৱা স্মৃতি তৰ্পণ আৰু এয়া পতাকা উত্তোলন। আৰু এই পক্ষী উদ্যানখন ৰাষ্ট্ৰীয় পৰ্যায়ত, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্থাপিত হওক, এই পক্ষী উদ্যানখন বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হওক, এই বাৰ্তালৈ চৰাইচুং উৎসৱ আজিৰ পৰা 4 দিনীয়া বৰ্ণাঢ্য আৰু বিস্তৃত কাৰ্যসূচী আয়োজন কৰিছে। ইয়াত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰকৃতিপ্ৰেমী লোকসকলৰ সমাগত হৈছে। আৰু এই 4 দিনীয়াত অনন্য আৰু বিস্তৃত কাৰ্যসূচী চৰাইচুং উৎসৱ উদযাপন সমিতিয়ে গ্ৰহণ কৰিছে। মাজুলী সাহিত্য উদ্যোগত বিগত বৰ্ষৰ পৰা এই চৰাইচুং পক্ষী উৎসৱ উদযাপন কৰা হৈছে। নিশ্চিতভাৱে। আৰু বৰ্তমান সময়ত দেখুৱাইছে যে প্ৰথম দিনৰ কাৰ্যসূচী পতাকা উত্তোলন ইতিমধ্যে সম্পন্ন হৈছে। আৰু ইয়াৰ সমান্তৰালভাৱে প্ৰাণৰ শিল্পী আৰু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ইয়াত শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। স্বৰ্গদেউ প্ৰতাপ সিংহ ক্ষেত্ৰত চৰাইচুং 2025 বৰ্ষৰ ইতিমধ্যে কাৰ্যসূচী আৰম্ভ হৈছে। আৰু 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী, যিহেতু এই চৰাইচুং উৎসৱ ইয়াত অনুষ্ঠিত হ'ব, প্ৰকৃতিৰ লগত জড়িত প্ৰকৃতিপ্ৰেমী বহু লোকৰ ইয়াত সমাগম ঘটিব। সমান্তৰালভাৱে বিভিন্ন চৰাই ইয়াত নিৰ্মাণ কৰি ৰখা হৈছে আৰু পৰিৱেশটো দেখুৱাইছো। ইয়াৰ লগতে সকলো সংস্কৃতি কিছু আভাস ইয়াত এই উৎসৱথলীত প্ৰদান কৰিব বিচৰা হৈছে। আৰু পক্ষী উদ্যানখন যাতে সুৰক্ষিত হয় বা সংৰক্ষিত হয়, তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি এই 2025 বৰ্ষৰ চৰাইচুং উৎসৱ অনুষ্ঠিত কৰা হৈছে। আৰু সমগ্ৰ এছিয়া মহাদেশৰ ভিতৰতে প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যান নিৰ্মাণ কৰিছিল 1633 খ্ৰীষ্টাব্দত। আৰু এই
বৰ্তমান সময়ত প্ৰাকৃতিক বিপৰ্যয় মৃতপ্ৰায় হৈ পৰা এই চৰাইচোঙক যাতে পুনৰুদ্ধাৰ কৰিব পাৰি, সংৰক্ষণ কৰিব পাৰি, তাৰ বাবে এই চৰাইচোং উৎসৱৰ জৰিয়তে চিন্তা সকলো প্ৰকৃতিপ্ৰেমী কৰ্মৰ বাবে আহ্বান জনাইছে আৰু চৰকাৰকো কিছু পদক্ষেপ লৈ এই চৰাইচোঙক অৱস্থা যাতে উদ্ধাৰ কৰে তাৰ বাবে আহ্বান জনাইছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।